হবলে একো নাই জেলতো নাযায় বৰঞ্চ হিমন্তই ঘৰ এৰি আমাৰ মুখ্যমন্ত্ৰীয়ে ঘৰ এৰি তেওঁ বৃদ্ধাশ্ৰমত থাকিব লাগিব কাৰণ তেওঁতো মুখ্যমন্ত্ৰী এৰিব লাগিব গৌৰৱ গগৈ জেলত যোৱাটো দূৰৰ কথা হিমন্ত বিশ্বই নিজে স্বীকাৰ কৰিছিলে যে মই যদি প্ৰমাণ কৰিব নোৱাৰো মই মুখ্যমন্ত্ৰী পদ এৰিম আৰু মই ঘৰতো নাথাকো বুলি কৈছিলে ঘৰলৈকে নাযাওঁ গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ভাৰতবৰ্ষৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে আৰু তেওঁ কি বুলি কয় তেওঁ ঘৰ দুৱাৰ এৰি তেওঁ মানে হেৰি হ'ব লাগে তেওঁলোকে বৃদ্ধাশ্ৰমত থাকিব লাগে সময় তেওঁ 11টা বজাত বান্ধি দিছিলে 11টা বজাত এতিয়াতো সময় নহয় আমাৰ কথা হ'ল কি সময় আছে আজি গধূলিও দিব পাৰা আমাৰ স্পষ্ট কথা আজি নিদি কাইলৈ দিয়ে যেতিয়াই দিয়ে তেওঁ দিয়ক তাৰ কাৰণে আমি কোনো কেয়াৰ কৰা নাই তেওঁৰ হাতত একো নাইকিয়া কাৰণ আপুনি যি SIT গঠন কৰিলে যাৰ বিৰুদ্ধে অভিযোগ আনিলে তাকেই দেখোন SITয়ে মাতি নুখুদিলে তাকেই দেখোন যদি SITৰ হাতত কিবা প্ৰমাণ থাকিলেহেঁতেন তে মানুহজনক মাতি সুধিব লাগিছিল নে গৌৰৱ গগৈক মাতি সুধিব লাগিছিল নে SITয়ে নুখুদিলেই দেখোন তাতে বুজক তেওঁলোকৰ হাতত কি আছে আমি জনাত নাই মতা নাইকিয়া বস্তুৱেই নাই সুধিবলৈ বস্তুৱেই নাই গতিকে কি মাতিব মইতো মোৰ প্ৰেছ কনফাৰেন্সত কৈয়ে দিছিলোঁ SITৰ লুকাষ্টেন নাই SIT গেট আউট বুলি কৈ দিব মইতো কৈয়ে দিছিলোঁ সেইটো কথা হবলে একো নাই জেলতো নাযায় বৰঞ্চ হিমন্তই ঘৰ এৰি আমাৰ মুখ্যমন্ত্ৰীয়ে ঘৰ এৰি তেওঁ বৃদ্ধাশ্ৰমত থাকিব লাগিব কাৰণ তেওঁতো মুখ্যমন্ত্ৰী এৰিব লাগিব গৌৰৱ গগৈ জেলত যোৱাটো দূৰৰ কথা হিমন্ত বিশ্বই নিজে স্বীকাৰ কৰিছিলে যে মই যদি প্ৰমাণ কৰিব নোৱাৰো মই মুখ্যমন্ত্ৰী পদ এৰিম আৰু মই ঘৰতো নাথাকো বুলি কৈছিলে ঘৰলৈকে নাযাওঁ গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ভাৰতবৰ্ষৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে আৰু তেওঁ কি বুলি কয় তেওঁ ঘৰ দুৱাৰ এৰি তেওঁ মানে হেৰি হ'ব লাগে তেওঁলোকে বৃদ্ধাশ্ৰমত থাকিব লাগে সময় তেওঁ 11টা বজাত বান্ধি দিছিলে 11টা বজাত এতিয়াতো সময় নহয় আমাৰ কথা হ'ল কি সময় আছে আজি গধূলিও দিব পাৰা আমাৰ স্পষ্ট কথা আজি নিদি কাইলৈ দিয়ে যেতিয়াই দিয়ে তেওঁ দিয়ক তাৰ কাৰণে আমি কোনো কেয়াৰ কৰা নাই তেওঁৰ হাতত একো নাইকিয়া কাৰণ আপুনি যি SIT গঠন কৰিলে যাৰ বিৰুদ্ধে অভিযোগ আনিলে তাকেই দেখোন SITয়ে মাতি নুখুদিলে তাকেই দেখোন যদি SITৰ হাতত কিবা প্ৰমাণ থাকিলেহেঁতেন তে মানুহজনক মাতি সুধিব লাগিছিল নে গৌৰৱ গগৈক মাতি সুধিব লাগিছিল নে SITয়ে নুখুদিলেই দেখোন তাতে বুজক তেওঁলোকৰ হাতত কি আছে আমি জনাত নাই মতা নাইকিয়া বস্তুৱেই নাই সুধিবলৈ বস্তুৱেই নাই গতিকে কি মাতিব মইতো মোৰ প্ৰেছ কনফাৰেন্সত কৈয়ে দিছিলোঁ SITৰ লুকাষ্টেন নাই